নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাজ্যৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ ওলোৱা ছাত্ৰ ছাত্ৰীৰ বাবে খুবেই গুৰুত্বপূৰ্ণ খবৰ। এটা ভুলৰ বাবে সকলো পৰীক্ষা বাতিল হ'ব শিক্ষাৰ্থীৰ। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল নতুন SOP আৰু 35টা নীতি নিৰ্দেশনা। মেট্ৰিক হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাক লৈ আহি গ'ল নতুন SOP আৰু 35টা নীতি নিৰ্দেশনা। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীক লৈ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। তন্নকৈ তালাচী চলোৱা হ'ব প্ৰতিগৰাকী শিক্ষাৰ্থীক। প্ৰশ্ন কাকত ফাদিল নহ'বলৈ কঠোৰ SF। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব CCTV। প্ৰতিটো পৰীক্ষা কেন্দ্ৰত থাকিব CCTV। প্ৰশ্ন কাকত আৰু উত্তৰ বহী খোলা কোঠাত থাকিব কটকটীয়া CCTV নিৰীক্ষণ। পৰীক্ষা কেন্দ্ৰৰ নিৰীক্ষকে ভিতৰলৈ নিব নোৱাৰিব মোবাইল। প্ৰতিটো পৰীক্ষা কেন্দ্ৰৰ প্ৰৱেশদ্বাৰ বাৰান্দাত থাকিব CCTV। পৰীক্ষা ৰুমৰ সকলো দুৱাৰ আৰু খিৰিকী খোলা থাকিব লাগিব। ৰাজ্যৰ কোনো পৰীক্ষা কেন্দ্ৰত পলম হ'ব নোৱাৰিব পৰীক্ষা। ব্যক্তিগত খণ্ডৰ শিক্ষক থাকিব নোৱাৰিব নিৰীক্ষক হিচাপে। মেট্ৰিকৰ প্ৰশ্ন কাকত ছপা প্ৰক্ৰিয়া হ'ব পৰিৱৰ্তন। ইংৰাজী, অসমীয়া, বড়ো, হিন্দী ভাষাত ছপা হ'ব প্ৰশ্ন কাকত।